এইফালে এইফালে অঁ আচ্ছা 337। কি এইটো ধান তুলসী তুলসী জহা ৰঙা বেছি বাম কপোৱা এইখিনি বাম গছৰ এইটো কিহৰ কালি নে এইটো বাজৰা আছে বাজৰা কিমান বুলি ক'লে দাদা? নমস্কাৰ জনাইছোঁ। হয় সম্পূৰ্ণ অসমত আমাৰ 1600 প্ৰজাতি পোৱা যায়। হয় কিন্তু বৰ্তমান সময়ত আমি আমাৰ উদ্যানত প্ৰায় 337টি থলুৱা ধানৰ প্ৰজাতি সংৰক্ষণ কৰিছোঁ। হয় এই ৰিভলিউচনৰ পাছৰ পৰা আচলতে 1951ৰ পিছৰ পৰা যেতিয়া আমাৰ ভাৰতবৰ্ষত এই ৰিভলিউচন আৰম্ভ হয় 1957ত। তো 61ত 67ত গোটেই ভাৰতবৰ্ষত প্ৰচলন হৈ যায়। তাৰপিছতে আমাৰ থলুৱা ধানবিলাক লাহে লাহে নাইকিয়া হৈ গ'ল, কিয়নো আমাৰ থলুৱা ধানবিলাক প্ৰডাকশ্যন কম হয় আৰু সময় বেছি লাগে। কৃষকসকলে সেইকাৰণে আমাৰ থলুৱা ধানবোৰ লাহে লাহে বাদ দি আৰু হাইব্ৰিড ধানবোৰ কৰিবলৈ ল'লে। ফলশ্ৰুতিত অসমত থলুৱা ধানবোৰ হেৰাই গৈছে। কিন্তু উল্লেখযোগ্য কথাটো হৈছে যে আমি যিবিলাক থলুৱা ধান আমাৰ অসমত পোৱা যায়, অসমৰ থলুৱা ধান প্ৰত্যেকটোৰে এটা এটা বিশেষ উপকাৰ আছে। যিটো বস্তু আপুনি চাওক, এইটো যদি চাই আপুনি ব্লেক ৰাইচ, যিটো ক'লা চাউল আছে, এই ক'লা চাউলটো আপোনাৰ এণ্টি অক্সিডেণ্ট বেছি থাকে। তো ইয়াত এণ্টি অক্সিডেণ্ট বেছি থকাৰ কাৰণে এইটো আগতে কেঞ্চাৰ ৰোগীসকলৰ বাবে ভাল হয়। ইয়াতে আমাৰ দেখিছে আপোনালোকে বাও ধান, এই বাও ধানটোত থাকে ফাইবাৰ, কিন্তু আঁহ থাকে। আঁহ থকাৰ কাৰণে এইটো আপোনাৰ ডায়েবেটিছৰ কাৰণে ভাল হয়, ডায়েবেটিছ ৰোগীসকলৰ বাবে ভাল হয়। আৰু এই ধানটো নদীৰ কাণত কৰা হয়, সাধাৰণতে সিঁচি দিয়ে আৰু পানীতকৈ সদায় ওপৰত উঠে, পানীত নমৰে মানে। তো ঠিক তেনেকৈ আমাৰ আৰু এটি বস্তু অন্যতম ধান আছে, ধানটি হ'ল জহা ধান। আপোনালোকে লক্ষ্য কৰিলে দেখা পাব যে আমাৰ উদ্যানত বৰ্তমান সময়ত আমি 18বিধ জহা ধানৰ প্ৰজাতি ইয়াত সংৰক্ষণ কৰা হৈছে। এয়া হ'ল আপোনালোকে দেখিবলৈ পাব, আপোনালোকৰ আমি এতিয়া যিটো ডাঙৰ জহা, এইটো ডাঙৰ জহা বুলি কোৱা হয়। আৰু আটাইতকৈ যিটো সৰু জহা, এইটো হ'ল তুলসী জহা। তুলসী জহাটো হ'ল আটাইতকৈ সৰু তুলসী জহাটো। এইটো আচলতে অসমৰ আটাইতকৈ সৰু ধান। আৰু এই ধানটো আমাৰ তুলসী গুটিটোৰ সমান ইয়াৰ পিঠটো হয়, চাউলটো হয়। তো সেইকাৰণে তুলসী জহা বুলি কোৱা হয়, তুলসী জহা। তাৰপিছতে আমাৰ আৰু এটা আপোনাৰ উল্লেখনীয় কথা হৈছে, আমাৰ ইয়াত বৰা ধান
ধানবিলাক আছে আচ্ছা আমাৰ অসমত প্ৰায় 40টা প্ৰজাতিৰ বৰা ধান পোৱা যায়। অঁ এই বৰা ধানসমূহৰ ভিতৰত আটাইতকৈ যিটো ডাঙৰ ঠোক এইটো হয়। থোপা বৰা। হয় থোপা বৰা যিটো থোপা থোকে লাগে থোপা বৰা বুলি কোৱা হয়। হয় আৰু ইয়াত আমাৰ চব এইটো হৈছে বগী লাহি, যিটো আমি লাহি ধান ব্যৱহাৰ কৰোঁ। লাহি চাউল য'ত খোৱা হয় এইটো বগী লাহি বুলি কোৱা হয়। চাউলটো বগা। পাখি বৰা, এইটো হৈছে পাখি বৰা। পাখি বৰাৰ যিটো দুটা চাইডত দুটা পাখি থকা লেখীয়া লাগে সেইটো হৈছে পাখি বৰা বুলি কোৱা হয়। এতিয়া আপোনাৰ এইটো ষ্টাৰ্টিঙৰ পৰাই ধানখিনি আছে নে ইয়াতে? আমাৰ ষ্টাৰ্টিঙতে আছে। আচ্ছা আপুনি কেইবছৰ হ'ল এইটো কৰা? ইয়াতে আপোনাৰ মই প্ৰায় 10 বছৰ ইয়াতে কৰি আছোঁ এতিয়া। আপোনাৰ ভাল নামটো আপোনাৰ? মোৰ নামটো ৰঞ্জন শইকীয়া। তো ইয়াতে কৰ্ম কৰোঁ 10 বছৰ হ'ল এতিয়া। তো ঠিক আছে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ যিটো সময় হয়, আমি এক্সুৱেলি লখিমপুৰৰ পৰা আহিছোঁ হয়, হয় হ'ব কাৰণে আপোনাৰ পৰা নেক্সট আমি যেতিয়া আহিম তেতিয়া আপোনাৰ পৰা ঠিক আছে। ধন্যবাদ ধন্যবাদ। বিহুটো অলপ দেখুৱাই দিবলৈ এইটো লাষ্ট ন বিহু অঁ ব'লা ব'লা